দেশ বিভাজন হলেও দেৱী দুৰ্গাৰ ভক্তসকলক বিভাজন কৰিব পৰা নাই। সুদীৰ্ঘ 158 বছৰ ধৰি শ্ৰীভূমি জিলাৰ ভাৰত বাংলাদেশ সীমান্তত মানিকপুৰত 158 বছৰ ধৰি দেৱী দুৰ্গাৰ আৰাধনা চলিছে। এইবাৰো দুৰ্গা পূজা উপলক্ষে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। ইফালে শ্ৰীভূমি আৰু সেইফালে জকিগঞ্জ আৰু ভাৰত বাংলাদেশ সীমান্তত অৱস্থিত এটা প্ৰাচীন দুৰ্গা মন্দিৰ। শ্ৰীভূমি জিলাৰ কাইটিয়া তাঁৰৰ বেৰেৰে আবদ্ধ এই মন্দিৰত বহু বছৰ ধৰি মা দুৰ্গাৰ আৰাধনা চলি আহিছে। এই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ন'মেন্স লেণ্ডৰ মানিকপুৰ গাঁৱৰ দুৰ্গাবাৰীৰ পূজাই এইবাৰ 158 বছৰত ভৰি দিছে। শ্ৰীভূমি জিলা সদৰৰ গাতে লাগি থকা নতুন ৰেল ষ্টেচনৰ পৰা খোজকাঢ়ি যোৱাৰ দূৰত্বত দুয়োখন দেশৰ একেবাৰে সীমান্তত অৱস্থিত এই মন্দিৰটো মানিকপুৰ গাঁৱত অৱস্থিত। আৰু এইবাৰো দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে ব্যাপক প্ৰস্তুতি চলি আছে। পূজাৰ 5টা দিনত নিৰ্ধাৰিত সময়ত ভক্তৰ বাবে গেট খুলি দিয়া হ'ব। কেৱল সাধাৰণ মানুহেই নহয়, সীমান্তৰক্ষীসকলেও মন্দিৰত পূজা কৰি নৱৰাত্ৰি উদযাপন কৰিব। প্ৰায় 150 বছৰ পূৰ্বে এই মন্দিৰটো নিৰ্মাণ কৰা হৈছিল, কিন্তু দেশ বিভাজনৰ পিছত এই মন্দিৰটো ভাৰতৰ মূল ভূখণ্ডৰ পৰা বাদ পৰি যায়। মানিকপুৰৰ সৰ্বজনীন দুৰ্গাবাৰী আৰু গাঁৱৰ মাজত আছে কাইটিয়া তাঁৰৰ বেৰ। সেইফালে জকিগঞ্জ আৰু এইফালে শ্ৰীভূমি কৰিমগঞ্জ জিলা। সমগ্ৰ অঞ্চলটোত আছে BSFৰ জোৰদাৰ নিৰাপত্তা ব্যৱস্থা আৰু মন্দিৰলৈ যাবলৈ হলে কাইটিয়া তাঁৰডাল পাৰ হ'ব লাগে। কুচিয়াৰা নদীৰ পাৰত ন'মেন্স লেণ্ডত অৱস্থিত এই মন্দিৰত মানিকপুৰৰ বাসিন্দাসকলে কাইটিয়া তাঁৰ পাৰ হৈ শাৰদীয় দুৰ্গা উৎসৱত অংশ ল'ব। পূজাৰ সময়ত BSFৰ জোৱানসকলে প্ৰতিদিনেই পুৱা 5 বজাৰ পৰা নিশা 10 বজালৈ সীমান্ত গেট খুলি দিব, য'ত কেৱল ভক্তসকলক প্ৰৱেশ কৰিবলৈ দিয়া হয়। ইয়াত মা দুৰ্গা জাগ্ৰত বুলি বিশ্বাস কৰে গাঁওবাসীয়ে। ফলত এই মন্দিৰত বৃহৎ সংখ্যক ভক্তৰ সমাগম হয়। 5টা দিন সকলো ধৰ্মীয় ৰীতি নীতি মানি দুৰ্গা পূজাৰ আয়োজন কৰে গাঁৱৰ লোকসকলে। যিহেতু এই মন্দিৰটো ভাৰত বাংলাদেশ সীমান্তত অৱস্থিত, সেয়েহে এই মন্দিৰৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত আছে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকল। साल पुराना मंदिर है। ये मंदिर नरेंद्र मोलाकर का पूर्वजों ने पूजा किया था। अभी 2009 में कंटिन्यू हमारा गांव का आदमी पूजा कर रहा है इस मंदिर में। ये जो मंदिर है ये बहुत बड़ा इलाका था मंदिर का, फेंसिंग का बाहर है। इस साल में हमारा मंदिर में पूजा होगा। पूजा का प्रस्तुति चल रहा है। आडम्बर ज्यादा नहीं होता है। कोई साल में जैसे मंदिर है ऐसे ही पूजा चलेगा, क्योंकि हमारा मंदिर में जाकजमक से महत्व होता है पूजा का, पूजा अर्चना। इसलिए हमारा इधर ज्यादा जाकजमक नहीं होता है। हमारा जो प्रसाद बनता है बड़ा रोड में प्रसाद, आदमी को जो भक्त है भक्तों को प्रसाद देता है कि बड़ा रोड में। तो हमारा इधर 150 বছৰ পূৰ্বে এই দুৰ্গা মন্দিৰ স্থাপিত কৰা হলেও দেশ বিভাজনৰ পিছত ভাৰতৰ মূল ভূখণ্ডৰ পৰা এই মন্দিৰ বাদ পৰি যায় আৰু এই দুৰ্গাবাৰী জাগ্ৰত বুলি বিশ্বাস কৰে মানিকপুৰবাসীয়ে। আৰু কাইটিয়া তাঁৰৰ বেৰেৰে আবদ্ধ এই মন্দিৰত দেৱী দুৰ্গাক আৰাধনা কৰিবলৈ সাজু হৈছে মানিকপুৰ গাঁওবাসীয়ে।